নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ'টোত একো নাই দেখাবলৈ বিশেষ। মোৰ বাৰবাৰী ছাগলীকেইটা দেখাইছোঁ আৰু কিছুমান ইয়াত ছাগলী মানে ধৰক মানে বেচিবলগীয়াও আছে ইয়াত, যেনেকৈ এইজনী। কিন্তু এইজনী খুবেই অৱস্থাটো কাহিল মানে একেবাৰে বেয়া নহয়, তাই বেমাৰ হৈছিলে স্কিন ডিজিজ ভাল হ'ল। তাৰপিছত সিফালে সেইটো এটা আছে, খুব ধুনীয়া ছাগলী। এইফালে এইজনী বিটেলজনী আছে মোৰ। সেইজনী F1 চাওক, সেইজনী F1 জগিবলৈ হৈ আছে। তাই একদম অৱস্থা বেয়া আছিলে, কিন্তু ইয়াত মোৰ ঘৰত আহি গ'ল, লাহে লাহে চব ঠিক হ'ব লৈছে। আৰু আমাৰ ইয়াত গম পাইছেই ঘাঁহৰ চবতে অসুবিধা এইকেইটা দিন ঘাঁহ। আৰু নগাঁও মৰিগাঁও ছাইডেতো একদম বৰষুণ দিয়াই নাই। নগাঁও মৰিগাঁও গুৱাহাটী কলিয়াবৰ ছাইডে অলপমান বৰষুণ হৈছে, শোণিতপুৰ ছাইডে, কিন্তু এইটো ছাইডে বৰষুণ হোৱা নাই। তো এইতে চবেই চৰি পেলাই খাব জানা হ'ল, চবেই চৰি খায় এতিয়া বৰ্তমান। ইয়াত কেইটামান ছাগলী চেলো হৈ আছে ইয়াত। সেইজনী ব্লেক এণ্ড হোৱাইট বাৰবাৰীত চাওক, ব্লেক এণ্ড হোৱাইট এইজনী F1। এইজনী অৱস্থা চাওক, এই পোৱালি দিছিলে দুটা, মৌ হৈ গৈছিলে। আকৌ তাইৰ যেনে তেনে ৰিকভাৰী হৈছে, তাইক ভিটামিন কেইটামান মাৰি ৰিকভাৰী কৰালোঁ। এইজনী ব্লেক এণ্ড হোৱাইট বাৰবাৰী চাওক, এইজনী। আৰু এইটো এটা বাৰবাৰা মেল হয়। এইফালে এইটো এটা বাৰবাৰা মেল। ইহঁতে যেনে তেনে নিজকে ৰিকভাৰী কৰাইছে। খুব অসুবিধাত, খুব বেছি অসুবিধাত, গছপাত একদম পাবলৈ নাছিলে। এতিয়া পানীখিনি শুকোৱাৰ পিছত জানটোত এতিয়া আজি 10 দিনমানৰ পৰা সিহঁতে চৰিব পাইছে, চৰিব অহা হৈছে আৰু লাহেকৈ চেহেৰাটো ঘূৰিছে। আৰু কাইলৈ মই অলপমান দানা ব্যৱস্থা কৰিছোঁ ইহঁতৰ কাৰণে। তো ইহঁতে আপোনাৰ 15 দিনৰ পিছত হয়তো চেহেৰা ভাল দেখিব, ইহঁতৰ সম্পূৰ্ণ এটা বেলেগ চেহেৰা দেখিব। যিহেতু ৰাতিপুৱাই যেতিয়া ছাগলীখিনি পেট ভৰিব, অলপমান যদি ঘাঁহ পাই যায়, ইহঁতে একদম বৰৰ নিচিনা গোল হৈ যাব। খালি কেইটামান দিন অলপমান ধৈৰ্য ধৰিব লাগিব। আপোনালোকক দেখাম, আপোনাৰ ইহঁতে দেখিব। এইকেইটা ছাগলী ললিতে এইকেইটা ছাগলীকে দেখাইছিলে বুলি কাইলৈ মানে ইহঁতৰ দানাটো আহি যাব, যিটো ইহঁতক খুৱাব লাগে। তো ৰাতিপুৱা যেতিয়া দানা খাব, আবেলি সময়ত চৰিব আহিব, তেতিয়া আপোনালোকে অট'মেটিক এই ছাগলীবিলাকহঁতৰ চেহেৰা পাতি খুব ভাল দেখিব। বাকী ইয়াৰ মাজত এইটো বাৰবাৰী চেল হৈ আছে, সেইটো বাৰবাৰী চেল হৈ আছে, সেইজনী বাৰবাৰী চেল হৈ আছে। বাকী এইবিলাকত চেল কৰিবৰ কাৰণে আছে। সেইফালে সেইজনী এজনী আছে। আৰু বাৰবাৰী ক'ত আছিলে, সেইফালে আছে দুটামান মতা আছে। তো কোনোবাই লাগিলে কণ্টেক্ট কৰিব পাৰে। এনেই বাৰবাৰী ছাগলী আহিব, অকণ সৰু পোৱালিত আহিব। এজাক বৰষুণৰ কাৰণে ভাবি আছোঁ, একজাক যদি বৰষুণ আহি যায়, চব একদম ধুনীয়া হৈ যাব, চব জেগা ধুনীয়া হৈ যাব। ঘাঁহ বন একদম পূৰা সেউজীয়া হৈ যাব। সেউজীয়া হৈ যোৱাৰ লগে লগে আপোনাৰ ছাগলী চেহেৰা আহি যাব। তো হ'লেও তাৰ মাজতে কোনোবাই বাৰবাৰী লাগিলে মোক কণ্টেক্ট কৰিব পাৰে। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ, থেংক ইউ।